হেল্ল' বন্ধু বান্ধৱীসকল, মই মানে পাৰো সকলোকে পুনৰবাৰ স্বাগতম জনালো আমাৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি হ'ল মানে শিৱৰাত্ৰি পূজা, আৰু প্ৰত্যেক বছৰৰ দৰে এই বছৰ মানে আমাৰ গাঁৱত পাতিবলৈ গৈ আছে শিৱৰাত্ৰি পূজা। আৰু এই আমাৰ গাঁৱত মানে শিৱৰাত্ৰি পূজাটো পালন কৰা আজি প্ৰায় 25 বছৰ হ'ল। আৰু এইটো মানে 2000 চনৰ পৰা পাতি আহি আছে, আৰু এই বছৰ হ'ল মানে 25টা বছৰ, মানে এই বছৰ হ'ল মানে ৰূপালী জয়ন্তী। আৰু ৰূপালী জয়ন্তীৰ কাৰণে মানে বহুতখিনি আয়োজন কৰা হৈছে। তো কি আয়োজন কৰা হৈছে সকলোখিনি গম পাব। এনে বাৰু আমাৰ ইয়াতে মানে ফাংচন অগিবগি এইবোৰ বাৰু নহয়, কিন্তু এনে মানে প্ৰসাদৰ কাৰণে বহুতখিনি কিবা কিবি আয়োজন কৰা হৈছে। তো বলক বেছি দেৰি নকৰে আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আৰু মানে শিৱ পূজা বুলিতো কি বস্তু মেইন সেইটোতো আপোনালোকে হয়তো গমেই পায়। তো গম পাব আৰু দিয়ক বলক এতিয়া যাওঁ আৰু আমাৰ গাঁৱৰ মন্দিৰটো লৈ। আৰু বৰ্তমান আহি পালোঁ আমাৰ গাঁৱৰ শিৱ মন্দিৰত। এইটোৱে হ'ল আমাৰ গাঁৱৰ শিৱ মন্দিৰটো, আৰু ইয়াতে আজিৰ শিৱৰাত্ৰি পূজাটো উদযাপন কৰা হ'ব। আৰু এই বছৰ যিহেতু ৰূপালী জয়ন্তী তাৰ কাৰণে এইফালে এটা কিবা এটা বনোৱা হৈছে। আৰু এইটো মানে দিনতে গম পোৱা নাযাব, এইটো যেতিয়া সন্ধিয়া হয় তেতিয়া ভালকে গম পোৱা যাব। আৰু মানে এইটো মানে মোৰ আইডিয়াতে মানে বনোৱা হৈছে। কি বস্তু বনোৱা হৈছে এইটো এতিয়া বাৰু নকওঁ, যেতিয়া সন্ধিয়া হ'ব তেতিয়া ভালকে গম পাব। আৰু এইফালে আছে যিহেতু 25টা চাকি, এইফালে 25টা চাকি, যিহেতু মানে এইবাৰ যিহেতু এই বছৰ মানে ৰূপালী জয়ন্তী তাৰ কাৰণে মানে এই 25টা চাকি দিয়ে মানে কিবা এটা বস্তু বনোৱা হৈছে। আৰু বাকী ইফালে ধুনীয়াকৈ চাকিবোৰ দিয়া হৈ গ'ল, চাকি ধুনীয়া লাগিছে। আৰু এই চাকিবোৰ মানে এতিয়া নজ্বলা, যেতিয়া সন্ধিয়া হয় সন্ধিয়া হোৱাৰ লগে লগে এই চাকিবোৰ জ্বলাম, আৰু তেতিয়া বহুত বেছি ধুনীয়া লাগিব। বাকী ঘৰত যাই গা পা থৈ এতিয়া আকৌ আহিলোঁ, মানে এতিয়া আমি যাম প্ৰতিমা আনিবলৈ, তাৰ কাৰণে গা পা থৈ এতিয়া আকৌ আহিলোঁ। আৰু এইফালে চাওক কেনেকৈ পুৰা ধুনীয়াকৈ সাজি আহিছে। এতিয়া মানে সকলোৱে মিলি আমি যাম প্ৰতিমা আনিবলৈ। আৰু বাকী উঠি ল'লোঁ গাড়ীত, এতিয়া গৈ আছোঁ প্ৰতিমা আনিবলৈ। আৰু এইফালে পুৰা সকলোৱে উঠি ৰৈছে। শিৱ বাবা কি, শিৱ বাবা কি, এতিয়া আনিব গৈ আছোঁ আৰু এনেকৈ প্ৰতিমা আনিবলৈ। আৰু ফাইনেলি আহি পালোঁ আমি য'ৰ পাই নেকি আজিৰ প্ৰতিমাটো আমি লৈ যাম। আৰু এইটোৱে হ'ল শিৱ বাবাৰ মূৰ্তিটো, এইটোকে আমি লৈ যাম। তো ইয়াতে ধুনীয়াকৈ ধূপ চাকি জ্বলাই লৈ যাম আৰু লাহেকৈ। কি নিদিম মোক বনাই থ আৰু ফাইনেলি আহি পালোঁ মানে আমাৰ গাঁৱৰ মন্দিৰটোত, এইফালে আনি পালোঁ। শিৱ বাবা কি, শিৱ বাবা কি, শিৱ বাবা কি। তো ফাইনেলি আহি পালোঁ আৰু আৰু ফাইনেলি প্ৰতিমাটো লৈ আহিলোঁ। আৰু এইফালে চাওক আমি এনেকুৱাকৈ চাকি মানে 25টা দিয়াৰ কাৰণে এনেকুৱাকৈ বনাইছোঁ। আৰু এইফালে এনেকুৱাকৈ 25খন নিচান এনেকুৱাকৈ দিয়া হৈছে, মানে যিহেতু এই বছৰ 25 বছৰ হ'ল মানে ৰূপালী জয়ন্তী যিহেতু, তো তাৰ কাৰণে এনেকুৱাকৈ 25খন নিচান বনোৱা হৈছে আৰু 25টা চাকি ইয়াতে জ্বলোৱা হৈছে। এইফালে চাওক একদম প্ৰতিমা আনিব যায় একদম অৱস্থা বেয়া, একদম আবিল দিয়ে একদম অৱস্থা বেয়া, লগতে মোৰ একদম অৱস্থা বেয়া কৰি দিছে। আৰু বৰ্তমান ঘৰলৈ গৈ আছোঁ, একদম মোৰ অৱস্থা যিহেতু একদম নামানা কৰি দিছে। তো এইখিনি ধুনীয়াকৈ চাফা হৈ অলপমান পিছত আকৌ যাম সেই মন্দিৰত। বাকী এতিয়া আকৌ আহিলোঁ মন্দিৰত, আৰু মানে প্ৰায় পূজাখিনি শেষে হৈছে, মানে পুষ্পাঞ্জলি দিলোঁ আৰু প্ৰায় শেষে হৈছে। আৰু বৰ্তমান আহিছোঁ এইখিনি ধুনীয়াকৈ সজাবলৈ, ধুনীয়াকৈ এই আটাখিনি দিয়ে এতিয়া এইটো ধুনীয়াকৈ সজাম। আৰু এইফালে চাওক কি ধুনীয়াকৈ সজাই ল'লোঁ। আৰু এইটো এটা বনাইছোঁ ওম, আৰু ইয়াতে মানে চাকিবোৰ দিছোঁ, কিন্তু চাকিবোৰ এতিয়া মানে জ্বলোৱা নাই। আৰু মানে গাঁৱৰ ছোৱালীখিনিয়ে এইখিনি জ্বলাব, আৰু অলপমান পিছতে এইখিনি জ্বলাম, আৰু তেতিয়া বহুত বেছি ভাল লাগিব। আৰু এইফালে চাওক কি ধুনীয়াকৈ সজাই লৈছোঁ, চাওক কি ধুনীয়া লাগিছে। আৰু বাকী এনে অলপমান পিছতে আৰু জ্বলাম, আৰু লাহে লাহে মানে তেলবোৰ দিয়া আৰম্ভ কৰিলোঁ। আৰু আৰু এতিয়া মানে ইয়াৰ চাকিবোৰ জ্বলাম, আৰু মানে এতিয়া সেকেন্ডাৰী বেছি দিনৰ পৰাই আৰম্ভ কৰিম। আৰু
মানে ছেকেণ্ডাৰী বেছি জ্বলাৰ পিছত আমি আৰু লাহে লাহে গোটেইখিনি জ্বলাম আৰু শিৱ বাবা কি বাকী যেহেতু মানে এতিয়া ছেকেণ্ডাৰী বেছি মানে এতিয়া লগালে আৰু এতিয়া আমি মানে গোটেইখিনি লগাম আৰু লাহে লাহে আৰু এইফালে এতিয়া লগাই আছে লগাই গ'লে লাইট তাতে এটা চলাই আছে সেই বাটখনত আৰু বাকী এনেকৈ মানে সকলোৱে জ্বলাই আছে এতিয়া চাকিবোৰ এইফালে এনেকৈ জ্বলাই আছে আৰু আৰু বাকী মানে গোটেইখিনি জ্বলোৱা হৈ গ'ল এতিয়া মানে অলপ দূৰৰ পৰা চাওক কেনেকুৱা লাগিছে ইয়াত আৰু 25টা চাকি জ্বলালে মানে ৰূপালী জয়ন্তী বুলি এইখিনি কৰা হৈছে আৰু ভাই আৰু এতিয়া চাওক কেনেকুৱা লাগিছে আৰু এইফালে চাওক এইটোৱে বনাইছে এটা ওম চাওক কেনেকুৱা লাগিছে গাইজ কমেণ্ট কৰি জনাব এইটোৱে আৰু এনেকৈ মানে 25জন মানুহে 25টা চাকি জ্বলোৱা হৈ গ'ল আৰু বৰ্তমান মানে মহিলাসকলে মানে গীত গাই আছে তাৰপিছত যেতিয়া মানে তাৰপিছত মানে পুৰুষসকলে গীত গাব যেতিয়া পুৰুষসকলে গীত গাব তেতিয়া মানে কিবা এটা চাবলগীয়া আছে আৰু তো আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব ৰ'ব আপোনালোকৰ ফালে এনেকুৱা কৰে নে নকৰে কমেণ্ট কৰি জনাবচোন আমাৰ ফালে অতীতৰে পৰা এনেকুৱাকৈ চলি আহি আছে যে শিৱে লম্ভা বুলি কয় এইটোক আৰু শিৱে লম্ভে আৰু মানে এনেকুৱাকৈ নচুৱাই কি তো এনেকৈ নামবোৰ শেষ হৈ গ'ল বাৰু আৰু এতিয়া মানে প্ৰসাদ বিতৰণ কৰোঁ আৰু মানে এতিয়া সকলো ৰাইজকে খিচিৰিখিনি দিওঁ আৰু মানে গোটেই ৰাইজক যিহেতু আমাৰ প্ৰসাদ বিতৰণ কৰা হৈ গ'ল এতিয়া আমি খাবলৈ বহিছোঁ এইফালে খিচিৰি প্ৰসাদ মানে টক ৰস বৰা এইখিনি আৰু লাৰু নাই লাৰু নালাগে লাৰু দিয়ে গ'ল নাখাং তই ক'ত লৈছা মই নাখাওঁ এনেই আৰু দিলে কি কৰিম বাকীখিনি খাই লওঁ এতিয়া
আৰু এনেকৈ মানে খোৱা লোৱা হৈ গ'ল আৰু এতিয়া মানে বস্তুবোৰ আউটাই আছোঁ মানে মন্দিৰৰ পৰা কালামত বস্তুবোৰ আনি আছোঁ আৰু এইফালে এইবোৰ বস্তু শুনা হৈছে এতিয়া বাকীবোৰ বস্তু লৈ আহোঁ আৰু এনেকৈ আজিৰ শিৱৰাত্ৰি পূজাৰ ব্লগছটো এনেকৈ সমাপ্ত হৈ গ'ল তো যদি ভিডিঅ'টো চাই ভাল পালে তো ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব দিয়ক এটা নেক্সট এটা ধামাকা ভিডিঅ'তে লগ পাই আছোঁ আজিলৈ বাই বাই